তেওঁলোকক আমি থানাত নি গতাই দিলোঁ। ক'ব গ'লে আমিও নিজে গৈছোঁ, আমি তাতে থানাত আছোঁ। তাৰপিছত তেওঁলোকে কি কৰিছে, কোনো হেণ্ডকাপ নোহোৱাকৈ লকআপ নোহোৱাকৈ তেওঁলোকক ৰাখিছে, বাহিৰতে ৰাখিছে বুলি ক'ব লাগিব। গেটৰ মুখতে বহি থৈ আছে। তেওঁলোকে চিপাহীৰ যেনে কোনো গুৰুত্ব নাই, ইফালে যায় সিফালে যায়। আমি আছোঁ কিবা বেলেগ কামত, তাতে আমি বাইকৰ কিবা কিবি সুধি আছে, আমি তাতে আছোঁ। তেওঁলোকে তাতে ছেকেণ্ড অফিচাৰ আছে, ফাৰ্ষ্ট অফিচাৰ, তেওঁলোকে কিবা কিবি ধমকি দি গুচি আহিল। তাৰপিছত ইফালে এটা ছাৰ আহিল, তেওঁ এইটো হেৰি নিব, আছামী নিবৰ কৰা। তাৰপিছত ফাৰ্ষ্ট অফিচাৰ তাৰ পৰা হৰাল। আমি সেইটো কাৰণে আমি বেছি ক্ষোভ পাইছোঁ। তেওঁ কিবা হয়তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক পলুৱাই খেদি আছে। সেইটো আমাৰ কাৰণে আমি অতি দুখজনক কথা। আমি ইমান কষ্ট কৰিছোঁ, আমি ইমান মানুহে তেওঁলোকক আমি ইয়াতে ধৰিছোঁ, তেওঁলোকে নিজে আহি ধৰিব পৰা নাই। আমি ধৰি তেওঁলোকক মাতি আনি আমি নিজৰ গাড়ী দি, আমি যিগিলা চোৰাং গাড়ী আমি নি তাতে থানাত দিছোঁ। তেওঁলোকে থানাত দিয়া চোৰাংকেইজন কেনেকৈ পলাই খেদালে, সেইকাৰণে আমি এইটো পূৰা বিচাৰ হোৱাটো আমি বিচাৰোঁ। কৰি পেলাই যোৱা ৰাতি আমি আমাৰ ল'ৰাকেইজনমান আমাৰ এনেকৈ আছিলে, আমি যাই পেলাই আমি ল'ৰাকেইজন লৈ যাই পেলাই আমি তেওঁলোকক ধৰিলোঁ। ধৰাৰ পিছত গাড়ীকেইখন কি কৰিছে, অ'ত বাৰী কোণাত থৈ দিছে, ত'ত থৈ দিছে। আমি গোটেইখিনি ধৰি পেলাই ওলাই আনিলোঁ। আনি পেলাই আমি তেওঁলোকক বান্ধিলোঁ। বান্ধি আমি ধৰি ৰাখি পেলাই আমি তেওঁলোকক সোধ পোছ কৰিও আছোঁ। দুই এক চাপতটো লগাই দিব লাগিবতো চোৰ। তাৰপিছত 2 ঘণ্টামান পিছত শিৱসাগৰ আৰক্ষী থানা আহিছে। আমি ফোন কৰিছোঁ, আমি লগে লগে ফোন কৰিছোঁ। 2 ঘণ্টামান পিছত তেওঁলোক আহিছে। তেওঁলোক অহাৰ পিছত তেওঁলোকে ধৰি বান্ধি তেওঁলোকক লৈ গ'ল। দুৰ্ভাগ্যজনক কথা, 3জন পুলিচ আহিছে ইমান ৰাইজৰ ইমান এটা সাংঘাতিক কথাৰ কাৰণে। তেওঁলোকে লৈ গ'ল। আৰু 2জন চোৰ ধৰিছে, হেণ্ডকাপ নোহোৱাকৈ থানাত ৰাখিছে। আৰু থানাত, চিপাঝাৰ থানাত এজন মাইকী পুলিচক এৰি দি পেলাই তেওঁলোক বাকীকেইজন ক'ত গ'ল? আৰু এনেকুৱা ঘটনা চিপাঝাৰ থানা আৰু বহুত হৈছে আগতে।